আমি ইয়াতে আৰু একাংশ মহিলাক আমি সহায় কৰিবৰ কাৰণে লখিমপুৰলৈ মই আহিছো যাৰ বেংকত লোন 50,000 টকালৈকে লৈছিলে অৰ্থাৎ আজি আমাৰ ইয়াত যিসকল আই মাতৃ উপস্থিত আছে তেওঁলোকে মাইক্ৰ ফাইনেন্সৰ পৰা 50,000 টকালৈকে লোন লৈছিলে কেইটামান কিস্তি ঘূৰাই দিলে তাৰ পিছত কিস্তি ঘূৰাই দিব নোৱাৰিলে আজি তেওঁলোকৰ কাৰণে বেংকত আমি 223 কোটি টকা জমা দিলো আৰু আজি আমি এই মিটিঙৰ পিছতে আপোনালোকক এনঅচি আপোনালোকৰ হাতত দি দিম আজিৰ পৰা আপোনালোকে কপালৰ পৰা যিটো লোনৰ নাম আছিল সেইটো আজিৰ পৰা মচি দিব পাৰিব আৰু আজিৰ পৰা আপোনালোকে বেংকত বা এনবিএফচিত নতুনকৈ আপোনালোকে লোন আকৌ ল'ব পাৰিব এই ঘটনাখিনিও আজিৰ দিনটোতে আমি আপোনালোকৰ কাৰণে কৰি দিম শ্ৰদ্ধা ৰাইজ এগৰাকী মাতৃৰ ঋণ মাৰিবৰ কাৰণে এজন লৰাই গোটেই জীৱনটো সংগ্ৰাম কৰে কিন্তু আপোনালোকৰ আশীৰ্বাদত মই এনেকে সুবিধা পালো যে অসমৰ 16 লাখ মাতৃৰ ঋণৰ আজি বোজাৰ পৰা আমি আপোনালোকক মুকলি কৰি দিব পালো এগৰাকী দুগৰাকী নহয় 16 লাখ মাক 16 লাখ মাতৃ আৰু 16 লাখ মাতৃৰ যদি কাবাৰ ওপৰত আশীৰ্বাদ থাকে হিটু গৈ হিমালয়টো উঠি বহি ল'ব পাৰে হয় নে নহয় এগৰাকী মাকৰ আশীৰ্বাদতে মানুহে বহুত কাম কৰিব পাৰে আৰু 16 লাখ মাৰ যদি আশীৰ্বাদ থাকে মানুহে সকলো কাম কৰিব পাৰে আৰু সেই কাৰণে আজি আমি অসমৰ কাৰণে আপোনালোকৰ আশীৰ্বাদত নতুন নতুন কাম হাতত লৈছো আৰু আমি ইয়াতে আৰু একাংশ মহিলাক আমি সহায় কৰিবৰ কাৰণে লখিমপুৰলৈ মই আহিছো যাৰ বেংকত লোন 50,000 টকালৈকে লৈছিলে অৰ্থাৎ আজি আমাৰ ইয়াত যিসকল আই মাতৃ উপস্থিত আছে তেওঁলোকে মাইক্ৰ ফাইনেন্সৰ পৰা 50,000 টকালৈকে লোন লৈছিলে কেইটামান কিস্তি ঘূৰাই দিলে তাৰ পিছত কিস্তি ঘূৰাই দিব নোৱাৰিলে আজি তেওঁলোকৰ কাৰণে বেংকত আমি 223 কোটি টকা জমা দিলো আৰু আজি আমি এই মিটিঙৰ পিছতে আপোনালোকক এনঅচি আপোনালোকৰ হাতত দি দিম আজিৰ পৰা আপোনালোকে কপালৰ পৰা যিটো লোনৰ নাম আছিল সেইটো আজিৰ পৰা মচি দিব পাৰিব আৰু আজিৰ পৰা আপোনালোকে বেংকত বা এনবিএফচিত নতুনকৈ আপোনালোকে লোন আকৌ ল'ব পাৰিব এই ঘটনাখিনিও আজিৰ দিনটোতে আমি আপোনালোকৰ কাৰণে কৰি দিম শ্ৰদ্ধা ৰাইজ এগৰাকী মাতৃৰ ঋণ মাৰিবৰ কাৰণে এজন লৰাই গোটেই জীৱনটো সংগ্ৰাম কৰে কিন্তু আপোনালোকৰ আশীৰ্বাদত মই এনেকে সুবিধা পালো যে অসমৰ 16 লাখ মাতৃৰ ঋণৰ আজি বোজাৰ পৰা আমি আপোনালোকক মুকলি কৰি দিব পালো এগৰাকী দুগৰাকী নহয় 16 লাখ মাক 16 লাখ মাতৃ আৰু 16 লাখ মাতৃৰ যদি কাবাৰ ওপৰত আশীৰ্বাদ থাকে হিটু গৈ হিমালয়টো উঠি বহি ল'ব পাৰে হয় নে নহয় এগৰাকী মাকৰ আশীৰ্বাদতে মানুহে বহুত কাম কৰিব পাৰে আৰু 16 লাখ মাৰ যদি আশীৰ্বাদ থাকে মানুহে সকলো কাম কৰিব পাৰে আৰু সেই কাৰণে আজি আমি অসমৰ কাৰণে আপোনালোকৰ আশীৰ্বাদত নতুন নতুন কাম হাতত লৈছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত